Hello dear students, তোমালোকে অলৰেডি গমেই পাইছা যে মই মোস্ট এক্সপেক্টেড কোৱেশ্যনৰ সিৰিজ এটা বনাইছো তোমালোকৰ যাতে পৰীক্ষা তোমালোকে কোৱেশ্যন পেপাৰখনত যাতে এই যিখিনি কোৱেশ্যন চাই যাবা তাৰ পৰা যাতে তোমালোকৰ পৰীক্ষাত কমন আহিব পাৰে হেমতে মই কোৱেশ্যন সিৰিজটো বনাই আছো এটা প্লেলিষ্টত যাবা তোমালোকে যদি যিসকলে এটাও ভিডিওখিনি চোৱা নাই তাতে চাবা যে এক্সপেক্টেড কোৱেশ্যন ক্লাছ 11 বুলি মাৰিলে গোটেই ভিডিওখিনি অলৰেডি মই 7টা চেপ্টাৰ তোমালোকৰ 7টা নে 8টা চেপ্টাৰ মই অলৰেডি আপলোড কৰা আছে আজি মই ষ্টাৰ্ট কৰিব লৈছো খুবেই ষ্টুডেণ্টে কমেন্ট কৰি আছে যে ইকুইলিব্ৰিয়াম চেপ্টাৰটো লাগে খুব এটা দৰকাৰী চেপ্টাৰ কেমিক্যাল ইকুইলিব্ৰিয়াম চেপ্টাৰটো কেমিক্যাল ইয়াতে দুটা পাৰ্ট আছে ইকুইলিব্ৰিয়ামৰ কেমিক্যাল ইকুইলিব্ৰিয়াম আৰু আয়নিক ইকুইলিব্ৰিয়াম সো কিখিনি কোৱেশ্যন তোমালোকে ফোকাস কৰি গলে পৰীক্ষাত তোমালোকে স্কোৰ কৰিবলৈ ইজি হ'ব বা তোমালোকে পৰীক্ষাত কমন আহিব একদম মই সেই টপিকখিনি কৈ গৈছো তোমালোকৰ ভালদৰে চাই যোৱা আৰু কোৱেশ্যনখিনি তোমালোকে নোট কৰিবা মই যেহেতু মোৰ হাতখন ভাঙিছিলে মোৰ হাতৰ ফ্ৰেকচাৰ হৈ থকা কাৰণে মই এটা লিখা মেলাটো কৰিবলৈ অসুবিধা হৈ আছে তাৰ কাৰণে মই কোৱেশ্যনখিনি কৈ গৈছো তোমালোকে কোৱেশ্যনকিটা নোট ডাউন কৰিবা নোট ডাউন কৰি প্ৰতিটো কোৱেশ্যনৰ আনসাৰ কিটা তোমালোকে লিখি লবা পৰীক্ষাত যোৱাৰ আগদিনা তোমালোকে যদি ৰিভিজন কৰিবলৈ বা পৰীক্ষাৰ দিনা এক্সামৰ দিনা তোমালোকে ৰাতিপুৱা উঠি যদি ৰিভিজন কৰিব বেলেগ সময় নহয় এই কোৱেশ্যনখিনি যিকিটা চেপ্টাৰ মই দিছো কোৱেশ্যনখিনি একবাৰ তোমালোকে প্ৰতিটো চেপ্টাৰ কোৱেশ্যন আৰু আনসাৰ কিটা পঢ়ি যাবা তোমালোকে দেখিবা তোমালোকৰ কি ধুনীয়াকৈ পৰীক্ষাত আনসাৰ লিখিব পাৰিবা এতিয়া কেমিক্যাল ইকুইলিব্ৰিয়ামৰ যেটা ফাৰ্স্ট কোৱেশ্যন তোমালোকে চাবা এনেকুৱা টাইপত চাবা কোৱেশ্যন যাতে এক্সাম্পল অফ সলিড লিকুইড ইকুৱেশ্যন solid liquid equilibrium solid liquid equilibriumৰ ওপৰত তোমালোকে এক্সাম্পল চাবা লগতে তাতে ডেফিনেশন চাবা মই অলৰেডি তোমালোকৰ স্ক্ৰিনত দেখা পাইছা চাগে দেখুৱাই দিছো ডেফিনেশন চাবা কিহৰ চাবা তোমালোকে নরমাল মেল্টিং পয়েন্ট আৰু নরমাল ফ্ৰিজিং পয়েন্ট আগতে সোধা নাই কোৱেশ্যনটো গতিকে এবাৰ সোধাৰ চান্সেস আছে গতিকে তোমালোকৰ 2 মাৰ্কস মানৰ কোৱেশ্যন আহি যাব পাৰি ইয়াতে ডেফিনেশন নরমাল মেল্টিং পয়েন্ট নরমাল ফ্ৰিজিং পয়েন্ট তাৰ পিছত নেক্সট কোৱেশ্যন চাবা তোমালোকে সলিড ভেপাৰ ইকুইলিব্ৰিয়ামৰ এক্সাম্পল চাবা মই দেখাই দিছো স্ক্ৰিনত তোমালোকে হেমতে পঢ়িবা সলিড এবাৰ জাস্ট পঢ়ি গলেই হল বস্তুকিটা তাৰ পিছত এটা খুব দৰকাৰী কোৱেশ্যন এটা মই ৰাখিছো তোমালোকৰ হেনৰিজ লটো তোমালোকে ডেফিনেশনটো ভালদৰে পঢ়ি গলে হল পৰীক্ষাৰ আগতে প্ৰিভিয়াস ইয়াৰ বহুতবাৰ এটো কোৱেশ্যন ৰিপিটো কৰিছে তোমালোকে যদি ভালদৰে চাইছা হেনৰিজ লৰ ওপৰত আৰু কোৱেশ্যন পেপাৰবোৰ যেতিয়া এক্সামিনাৰ সেট কৰে অকল অসমৰ কোৱেশ্যন পেপাৰ নাচাই বেলেগ ষ্টেটতো ইন্টাৰনেটত মাৰি পেলাই কোৱেশ্যন পেপাৰখন চাই যাতে কোনখন ষ্টেটত কেনেকুৱা টাইপৰ কোৱেশ্যনছ তেওঁলোকে ফোকাস কৰিছে সো মই চাওঁতে দেখিছো যে হেনৰিজ লৰ ওপৰত কোৱেশ্যন বেলেগ ষ্টেটবোৰতো কোৱেশ্যনছ দিছে গতিকে এটো বস্তু তোমালোকে মিস নকৰিবা তাৰ পিছত তোমালোকে সাবা জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স অফ ইকুইলিব্ৰিয়াম হেতু তোমালোকে তাতে বুকত তোমালোকৰ পইণ্টছ হিচাপে দিয়া আছে তোমালোকে জেনাৰেল ক্যাৰেক্টাৰিষ্টিকৰ অনলি খালি কি কৰিবা তোমালোকে মুখস্থ কৰিব নালাগে 5-6টা মান পইণ্ট আছে বুকত চালি দেখিবা সেইকিটা তোমালোকে জাস্ট এবাৰ ৰিডিং মাৰি যাবা কিয় ৰিডিং মাৰি যাব কৈছে তোমালোকৰ যে ফাৰ্ষ্টতে যে কোৱেশ্যন যে 7টা মান কোৱেশ্যন আহে যে ফাৰ্ষ্টতে যে এক নম্বৰৰ সিঙ্গল কোৱেশ্যন কিছুমান তাতে তোমালোকৰ ইয়াৰ পৰা ট্ৰু ফলছ সুধে গতিকে তোমালোকে কি কৰিবা ইয়াৰ যিটা পইণ্টছ আছে তোমালোকে মুখস্থ কৰি নগলেও এট লিষ্ট একবাৰ বা দুবাৰ বুকৰ পৰাই তোমালোকে পঢ়ি যোৱা পইণ্ট কিটা ট্ৰু ফলছ দিলে ষ্টেটমেন্ট টাইপৰ দি দিব পাৰে যে এটো ষ্টেটমেন্টটো ট্ৰু নে ফলছ তোমালোকৰ সুধিব পাৰে আগতে মই দেখিছো বেলেগ ষ্টেটতো কোৱেশ্যন সুধিছে গতিকে তোমালোকে হেতু এবাৰ জাস্ট পঢ়ি যাবা মুখস্থ কৰিব দৰকাৰ নাই পৰীক্ষাত দেখিলে আনসাৰটো যাতে তোমালোকে মনত পৰে যে শুদ্ধ দিছে নে ষ্টেটমেন্টটো ভুলকে দিছে তাৰ পিছত তোমালোকে চাবা ল অফ কেমিক্যাল ইকুইলিব্ৰিয়াম খুব দৰকাৰী তোমালোকৰ যেটো এটা যে a + b এনেকে দি পেলাই যে ইকুৱেশ্যনটো যে লিখি পেলাই আহে হেতু ডিৰাইভ কৰিবলৈ আহিব পাৰে তোমালোকৰ 3 মাৰ্কস মানত আগতেও আহিছে ল অফ কেমিক্যাল ইকুইলিব্ৰিয়ামত তোমালোকে সেই বস্তুটো চাই যাবা নেৰিবা ঠিক আছে তাৰ পিছত খুব দৰকাৰী তোমালোকৰ নিউমেৰিকেল যোৱা বছৰৰ সুধিছে কোৱেশ্যন 2019 তো সুধিছে নিউমেৰিকেল কিহৰ ওপৰত নিউমেৰিকেল তোমালোকক এটা ইকুৱেশ্যন দি দিব ইকুৱেশ্যনৰ both side product আৰু reactant to দি দিব তাৰ পিছত সুধিব যে তোমালোকক find the value of kp বা kc আৰু ইকুৱেশ্যনটো দি দিব তোমালোকক যে টেম্পাৰেচাৰটো দি দিব যে ইমান কেলভিন টেম্পাৰেচাৰত ৰিঅ্যাকচনটো হৈছে হল যদি সেলসিয়াছত দিয়া টেম্পাৰেচাৰটো তোমালোকে প্লাস কি কৰিবা 273 এড কৰি দিবা গতিকে যেটো পাবা তোমালোকে মুঠতে যেটোৱে তোমাৰ টেম্পাৰেচাৰ যদি তোমাৰ সেলসিয়াছত দিছে তোমালোকে মুঠতে কেলভিনত কনভাৰ্ট কৰি লবা তাৰ পিছত তোমালোকে কোনটো ইকুৱেশ্যন ইউজ কৰিব লাগিব kp = kc into ব্র্যাকেটত কি থাকিব rt ওপৰত টু দি পাৱাৰ ডেল্টা n মানে কি হৈছে চেঞ্জ ইন নাম্বাৰ অফ মোলস মানে কি হয় এটো প্ৰডাক্টত টোটাল ধৰা মোল কোএফিচিয়েন্ট কিটা দেখিবা যে প্ৰডাক্টত তোমাৰ ব্যালেন্স কৰিব কাৰণে 2 আৰু 3 আছে ধৰা প্ৰডাক্টৰ যেটা কোএফিচিয়েন্ট থাকিব হেকিটা প্লাস কৰি পেলাই তাৰ পৰা কোনটো মাইনাস কৰিবা ৰিঅ্যাকটেন্ট যেটো মাইনাস কৰি দিবা ৰিঅ্যাকটেন্ট
কিমান মোল আছে হেতু মাইনাস কৰি দিলে তোমালোকৰ চেঞ্জ ইন মোলটো ওলাব হেতু কোৱেশ্চন খুব দৰকাৰী পৰীক্ষাত আহিছে কোৱেশ্চন মই বেলেগ বেলেগ কলেজৰ মই দেখিছো বা মক টেষ্টৰ কোৱেশ্চন পেপাৰতো এটো কোৱেশ্চন আহি আছে হল তাৰ পিছত তোমালোকে চাবা ৰিঅ্যাকশন কন্টেন্ট QD যেটো ডিনোট কৰে তাত তোমালোকৰ খুব দৰকাৰী কোনটো চাবা QC যেটো ৰিঅ্যাক্টেন্ট কন্টেন্ট আৰু KC যেটো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট হিহতৰ মাজৰ ৰিলেশনটোৰ পৰা ৰিঅ্যাকশন এটা ফৰৱাৰ্ড হ'বনে ৰিভাৰ্স হ'ব তোমালোকৰ এক এক নম্বৰ কোৱেশ্চন সুধিব পাৰে যে QC is if Q is greater than K then the reaction will be কি হ'ব ফৰৱাৰ্ড ৰিঅ্যাকশন হ'ব নে ৰিভাৰ্স ৰিঅ্যাকশন হ'ব এটো খুব দৰকাৰী মনত ৰাখিবা মই এতিয়া কৈ দিছো যদি Q ভ্যালুটো ৰিঅ্যাকশন কন্টেন্টৰ ভ্যালুটো যদি ইকুইলিব্ৰিয়াম কনস্ট্যান্টতকৈ ডাঙৰ হয় তেতিয়া হলে সদায় ৰিভাৰ্স ৰিঅ্যাকশন ফলো কৰিব যদি ৰিঅ্যাক্টন কন্টেন্ট Q ৰ ভ্যালুতকৈ যদি তোমাৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট KC ৰ ভ্যালুটো যদি লাৰ্জ হয় মুঠতে চাবা KC ৰ ভ্যালু যদি ডাঙৰ হয় সদায় ফৰৱাৰ্ড ৰিঅ্যাকশন আৰু যদি KC ৰ ভ্যালু যদি তাৰমানে যেটো ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ভ্যালু যদি সৰু হৈছে ৰিঅ্যাকশন কন্টেন্টতকৈ হয়তো সদায় ৰিভাৰ্স ৰিঅ্যাকশন আৰু দুইটা যেতে ইকুইলিব্ৰিয়াম হ'ব ইকুৱেলত থাকিব তেতিয়া হলে কি হ'ব ৰিঅ্যাকশনটো তেতিয়া ইকুইলিব্ৰিয়ামত থাকিব দ্যাট মিন্স কি হ'ব ইকুইলিব্ৰিয়ামত থকা অৱস্থাত তাতে কোনো ধৰণৰ মানে লিখিব লাগিব তোমালোকে ইফ সুধি দিয়া যদি QC equal to KC মানে reaction content equal to তোমাৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট তেতিয়া হলে কি হ'ব তাতে তোমালোকে লিখিব লাগিব যে এটো কোনো ৰিঅ্যাকশন হ'ব নো ৰিঅ্যাকশনস ফাউন্ড বুলি তোমালোকে লিখিব লাগিব তাৰ পিছত এটা খুব দৰকাৰী বস্তু এটো সিঙ্গল এক এক নম্বৰ কোৱেশ্চন আহে কিন্তু তোমালোকৰ তেনেকুৱা এক্সামিনাৰ কাটি দিব পাৰে এক এক নম্বৰতে বহুত কিটা কোৱেশ্চন দি দিব পাৰে গতিকে ইয়াতে তোমালোকে চাবা যে ৰিলেশন বিটুইন K টো হল তোমালোকৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট Q reaction content আৰু G capital G মানে হল তোমালোকৰ gives free energy টো খুব দৰকাৰী এইটো তোমালোকে একদম নেৰিবা ডেল্টা কি আছিল ৰিলেশনটো ডেল্টা G equal to delta G not plus RT into L logarithm K হয়নে যদি ইকুইলিব্ৰিয়ামত থাকে তেতিয়া হলে ইকুৱেল টু 0 হৈ গে তেতিয়া গৈ পেলা কি হৈ গে ডেল্টা G equal to minus RT logarithm K হয়নে সেই বস্তুটো তোমালোকে চাবা তাৰ পিছত তোমালোকৰ খুব দৰকাৰী এটো একেবাৰে মিছ নকৰিবা তোমালোকে ডেল্টা G কি হয় স্পন্টেনিয়াছৰ ওপৰ স্পন্টেনিটিৰ ওপৰত কোৱেশ্চন আহে মানে আহিব এটো চাবা ডেল্টা G ৰ ভ্যালু যদি পজিটিভ হয় কি হ'ব ৰিঅ্যাকশনটো ফৰৱাৰ্ড হ'বনে ব্যাকৱাৰ্ড হ'বনে কি হ'ব ৰিভাৰ্স ৰিঅ্যাকশন ফলো কৰিবনে কি হ'ব ডেল্টা G ৰ ভ্যালু যদি এটো তোমালোকৰ হেৰি যেটো থাৰ্মোডাইনামিক্স তাতো অলৰেডি তোমালোকে পঢ়িছা ডেল্টা G ৰ ভ্যালু প্লাছত হলে কি হয় মাইনাছত হলে কি হয় 0 হলে কি হয় সেই বস্তুটো একদম নেৰিবা হেতু খুব দৰকাৰী বস্তু তাৰ পিছত তোমালোকে চাবা লাস্ট সেটেলাৰ প্ৰিন্সিপল কিছুমানে লি সেটেলাৰ বুলি কয় কিছুমানে লে সেটেলাৰ বুলি কয় জুনে যেটো নকৱা কিয় লিখিবটো একেখিনিয়ে লাগিব ওয়াৰ্ডটো মেটাৰ নকৰে গতিকে লি সেটেলাৰ প্ৰিন্সিপলটো তোমালোকে নেৰিবা হেতু ওপৰত কোৱেশ্চনছ আহে আৰু আহাৰ চান্সেস আছে তাৰ পিছত এফেক্ট অফ টেম্পাৰেচাৰ অন ইকুইলিব্ৰিয়াম এফেক্ট কি হয় এটা চোৱা কি এফেক্টটো কেনেকুৱা হয় Suppose এটা ৰিঅ্যাকশন এক্সোথাৰ্মিক ৰিঅ্যাকশনত কি হয় হিট প্ৰডিউস হয় হে ৰিঅ্যাকশনটোক যদি তুমি আৰু হিট দি দিয়া ৰিঅ্যাকশনটো কি হ'ব আগলে নাবাহিব হে ৰিঅ্যাকশনটো কি কৰিব লাগিব এক্সোথাৰ্মিক ৰিঅ্যাকশনটা হিটটো কমাই দিব লাগিব তেতিয়াহে হি ফৰৱাৰ্ড ৰিঅ্যাকশন ফেভাৰ কৰিব যদি এন্ডোথাৰ্মিক ৰিঅ্যাকশন হয় তাত আকৌ তুমি কি হ'ব হিট দিব লাগিব তেতিয়াহে ফৰৱাৰ্ড ৰিঅ্যাকশনটো হ'ব সো এফেক্ট অফ টেম্পাৰেচাৰ যদি খুধে তোমালোকে এই লাইন দুটা তিনটা লিখি দিব লাগিব যে এক্সোথাৰ্মিক ৰিঅ্যাকশনটাৰ ক্ষেত্ৰত আমি হিটটো লো কৰিব লাগিব তেতিয়া ফৰৱাৰ্ড ৰিঅ্যাকশন হ'ব কিন্তু এন্ডোথাৰ্মিক ৰিঅ্যাকশনত আমি হিট দিলেহে হি ফৰৱাৰ্ড ৰিঅ্যাকশনটো ফেভাৰ কৰিব হল তাৰ পিছত খুব দৰকাৰী এটা মই কৈ দিছো তোমালোকৰ আয়নিক প্ৰডাক্ট অফ ওয়াটাৰ একদম চাই যাবা হার চান্সেস আছে আয়নিক প্ৰডাক্ট অফ ওয়াটাৰ ডেফিনেশনটো চাই যাবা তোমালোকে ভালদৰে তাৰ পিছত দুটামান ডেফিনেশন চাই যাবা ফুধি দিয়া কিতাপত 2 মাৰ্কছত যে কমন আয়ন এফেক্টটো কি হয় আৰু সলিবিলিটি প্ৰডাক্ট হোৱাট ইজ সলিবিলিটি প্ৰডাক্ট তাৰ ওপৰটো তোমালোকৰ কোৱেশ্চনছ আহিছে তোমালোকে চালে দেখা পাবা অলৰেডি কোৱেশ্চন তেনেকুৱা ওপৰত কোৱেশ্চনছ তোমালোকৰ আহি গৈছে সলিবিলিটি প্ৰডাক্টৰ ওপৰত তোমালোকৰ কেনেকুৱা কোৱেশ্চনছ আহিছে পৰীক্ষা আগৰ কোৱেশ্চন পেপাৰ চালে হল KPKC ৰ ভ্যালুটো যে আছে যে ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ KSP হেতু কি হয় সেই ইকুইলিব্ৰিয়াম মানে সলিবিলিটি প্ৰডাক্টৰ ওপৰত সেই বস্তুটো তোমালোকে নেৰিবা solubility প্ৰডাক্টৰ ওপৰত ঠিক আছে তাৰপিছত এটো যে আছিল তোমালোকৰ হেন্ডাৰসন হেসেলবেগ ইকুৱেচন হে বস্তুটো একবাৰ জাস্ট পঢ়ি যাবা কনজুগেট এসিড কনজুগেট বেস এই বস্তুকেইটা তোমালোকক দিলো 7-8 মান কোৱেশ্চন দিছো একেটা যদি ভালদৰে পঢ়ি যোৱা এবাৰ খালি আজি পঢ়ি পেলাই ভিডিওটো চাই তোমালোকে কোৱেশ্চনছ কিটা নোট ডাউন কৰা আৰু আনসাৰ কিটা তোমালোকে লিখি লোৱা তাৰপিছত পঢ়ি যোৱা চাবা তোমালোকৰ ইয়াৰ বাহিৰে একো বেলেগ কোৱেশ্চনছ নাহে ঠিক আছে নেক্সট মই তোমালোকৰ
যিখিনি ষ্টুডেণ্টে ভালদৰে পঢ়িছা কিন্তু বহুত ষ্টুডেণ্টৰ মই কমেণ্টৰ পৰা গম পাইছোঁ বহুত ষ্টুডেণ্টে ভালদৰে পঢ়া নাছিলে ছাৰ পাছ কৰিম নে নাই ছাৰ এইকেইটা পঢ়িলে 5 মাৰ্ক পাম নে নাই এনেকুৱা টাইপত বহুত সুধি আছে মোক কুৱেশ্যন হোৱাটছআপতো মোক মেছেজ কৰি আছে চ' সেইখিনি ষ্টুডেণ্টৰ কাৰণে এটা মই কুৱেশ্যন আজি ৰাতি তোমালোকক এটা মই ভিডিঅ' এটা দিম সেই ষ্টুডেণ্টখিনি কাৰণে যিখিনিয়ে ধৰা ভালদৰে আগতে প্ৰিপেৰেশ্যনটো কৰা নাছিলে কিবা কাৰণত কাৰোবাৰ মোলৈ মেছেজ দিছে যে মোৰ হেল্থ ইছ্যুজৰ কাৰণে পৰীক্ষা দিব পৰা ভালদৰে পঢ়িব নোৱাৰিলোঁ সেই ষ্টুডেণ্টে যাতে 5 মাৰ্ক পাই পেলাই ধুনীয়াকৈ পাছ কৰি যাব পাৰে কাৰণ এজন টিচাৰৰ দায়িত্বটো এইটো নহয় যে ভাল ষ্টুডেণ্টখিনিৰ কাৰণে বা ভাল বুলি কোৱা নাই তোমালোকৰ ভালদৰে প্ৰিপেৰেশ্যন কৰাখিনিৰ লগতে যিখিনিয়ে কমকৈ পঢ়িলে তেওঁলোককো ভালদৰে পৰীক্ষাটো পাছ কৰাই নিয়াটোহে এজন টিচাৰৰ কাম গতিকে মই যিখিনি ষ্টুডেণ্টে ভালদৰে ধৰা তোমালোকে পাছ কৰিবা নাই বিভিন্ন কাৰণে তোমালোকে পঢ়িব নোৱাৰিলা বা ভালদৰে সেইখিনি ষ্টুডেণ্টে যাতে পাছিং মাৰ্ক এটালৈ ভালদৰে পাছ কৰি যাব কাৰণ ক্লাছ 12টো তোমালোকে ভালদৰে পঢ়িবই লাগিব ক্লাছ 11ৰ কাৰণে যাতে তোমালোকে পাছ কৰি পেলাই ভালদৰে এটা ভাল মাৰ্কছ এটা লৈ পেলাই যাতে পাছ কৰি যাব পাৰে যাতে অসুবিধা নহয় তাৰ কাৰণে মই এটা ভিডিঅ' এটা তোমালোকক দিম সেইটো মাৰাথন ভিডিঅ' হ'ব প্ৰথমৰ পৰা একদম শেষলৈকে এটা ভিডিঅ' এটা থাকিব তোমালোকৰ অলপ লং ভিডিঅ' হ'ব সেইখিনি ষ্টুডেণ্টৰ কাৰণে এটা ভিডিঅ' খুব সোনকালে আহি আছে যিসকল ষ্টুডেণ্টে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো চিন্ময়ছ কেমেষ্ট্ৰি পঢ়াৰ তোমালোকৰ নিজৰ কলেজৰ যিখিনি ষ্টুডেণ্টৰ গ্ৰুপ আছে ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিবা যিমানে ভিডিঅ'টো শ্বেয়াৰ হ'ব বা সিমানে লাইক আহিব বা কমেণ্ট কৰিবা তোমালোকে মোৰো সিমানে এটা ভাল লাগিব তোমালোকৰ কাৰণে আৰু কষ্ট কৰাৰ ঠিক আছে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং কিবা প্ৰব্লেম থাকিলে মোক সুধিবা ঠিক আছে